বিষ ৰাখি মানুহসকলৰ বাবে এই এপ্ৰিল মাহটো 2026 চনটো সাধাৰণভাৱে কেনেকৈ পাৰ হ'ব। এই মাহত গ্ৰহ নক্ষত্ৰ এনে এক অদ্ভুত যুগ গঠিত হৈছে যিয়ে আপোনাৰ প্ৰেম জীৱনত ধন সম্পত্তি আৰু ভাগ্য সম্পূৰ্ণৰূপে সলনি কৰি দিব পাৰে। কিন্তু সাৱধান, এই মাহত এটা ডাঙৰ ভুল কৰিলে ভাগ্যৰ দুৱাৰ বন্ধ হ'ব পাৰে। সেয়েহে আজিৰ এই ভিডিঅ'টো শেষলৈ চাওক। প্ৰিয় দৰ্শক, আমি আপোনালোকক জনাম বিষ ৰাশিৰ আপোনাৰ ৰাশিৰ সম্পূৰ্ণ ৰাশিফল অথবা ভাগ্যফল। নমস্কাৰ প্ৰিয় দৰ্শক, আশা কৰোঁ আপোনালোক ভালে আছে, নিজৰ লাইফত হেপী আছে, বিন্দাছ আছে। ময়ো ভালে আছোঁ। এই মাহটোত আপোনাৰ জীৱনত কেনেদৰে পৰিৱৰ্তন আহিব, প্ৰেম, চাকৰি, ব্যৱসায়, ধন লাভ, স্বাস্থ্য, ভাগ্যৰ ক্ষেত্ৰত কি ডাঙৰ খবৰ আছে, সকলোবোৰ সোমাই আছে এই ভিডিঅ'টোত। প্ৰিয় দৰ্শক, ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে জনাওঁ যে আপোনাৰ ৰাশি অনুযায়ী এই 2026 চনটো সম্পূৰ্ণ ৰাশিফল আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেলত প্লেলিষ্ট বনাই থৈ দিছোঁ। তাতে গৈ আপোনালোকৰ ৰাশি অনুযায়ী চাব পাৰে আৰু লগতে আপোনাৰ ৰাশিৰ জন্ম, লাকি নাম্বাৰ, কেতিয়া লটাৰী টিকেট খোল খাব, সকলোবোৰ দিয়া আছে। মাত্ৰ এটাই কাম কৰিব লাগিব, প্লেলিষ্টত গৈ আপোনালোকে আপোনাৰ ৰাশি অনুযায়ী চাব পাৰিব, লগতে ফেমিলিৰ ৰাশি চাব পাৰিব। তেনেহ'লে আহকচোন পলম নকৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ মাজেৰে গতি কৰোঁ। 2026 এই মনত ৰখা মাহ হ'ব কিন্তু আপোনালোকৰ বিভিন্ন ক্ষেত্ৰত আপুনি ছাকচেছ পাবলৈ গৈ আছে। 12টা মাহৰ ভিতৰত এই এপ্ৰিল মাহটো আপোনাৰ বাবে অত্যন্ত শুভ মাহ হ'ব। মিঠাই খুৱাবলৈ সাজু থাকক। ন' ডাউট আপুনি সময় সুবিধা মিলি নিজেই গম পাব কমেণ্ট বক্সৰ জৰিয়তে। যদি আপুনি বিষ ৰাশি মানুহ হয় তেন্তে কমেণ্টত আপোনাৰ ৰাশিটোৰ নাম উচ্চাৰণ কৰক। শনি, মংগল, ৰবি একাদশ ঘৰত, লগতে বুধো আপোনালোকৰ একাদশ ঘৰত থাকিব। মই আত্মবিশ্বাসেৰে ক'ব বিচাৰিছোঁ বিভিন্ন ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত, লগতে সকলোবোৰ ক্ষেত্ৰত সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে। প্ৰথমে আমি জানো ফাইনেন্সিয়েলৰ বিষয়ে। অৰ্থনীতিৰ ক্ষেত্ৰত এই এপ্ৰিল মাহটো খুবেই ভাল, ডেভেলপমেণ্ট বহুত বেছি ভাল। ফাইনেন্সিয়েল জেগাত ডেভেলপমেণ্ট কৰিবলৈ পাৰিব। ফাইনেন্স উইল বি বেটাৰ। অৰ্থনীতিৰ ক্ষেত্ৰত কিন্তু ষ্টেবিলিটি দেখা পাব। সকলে অৰ্থনৈতিকভাৱে দুৰ্বল, এইখিনি আপোনালোকক ক'ব পাৰোঁ। অৰ্থনীতিৰ ক্ষেত্ৰত যদি আপোনালোকে দুৰ্বল হৈ আছে, আধা কামত ৰখি আছে, সেই ক্ষেত্ৰত কিন্তু আপোনালোকে ভাল ফল পাব, উন্নতিৰ সফলতা পাব। পুৰণি কোনো কাম বা বিনিয়োগ কৰাৰ পিছত আপোনালোকে ভাল ফল পাব। ব্যৱসায় কৰা মানুহৰ বাবে নতুন গ্ৰাহক আহিব, বিজনেছ ডেভেলপমেণ্ট হ'ব। কিন্তু এই মাহত ডাঙৰ বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰিব, মাৰ্কেটটো চাই ল'ব। যিসকলে ব্যৱসায় কৰি আছে, অৰ্থনৈতিক ক্ষেত্ৰত কিন্তু ভাল, যি কৰ্ম কৰে তেনে ফল পাব। প্ৰিয় দৰ্শক, ভক্তি মনেৰে কমেণ্ট বক্সত ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰিব। যিসকল এইবাৰ জানো ৰখি থকা ধন টকা পইচাৰ, যিসকলৰ টকা পইচা ৰখি আছে, সেই আৰ্থিকৰ ক্ষেত্ৰত আপোনালোকে ভাল ফল পাব। চাকৰিৰ ক্ষেত্ৰত যিসকলে উন্নতি কৰিব পৰা নাই, বাধা আহি আছে, চাকৰিৰ ক্ষেত্ৰত যিসকলৰ সমস্যাত পৰি আছে, চাকৰিৰ সংক্ৰান্তিৰ বিষয়ত বহুত এটা ভাল প্ৰগতি পাব। চাকৰিৰ ক্ষেত্ৰত পাবৰ কাৰণে সম্ভাৱনা আছে। যিসকলে চাকৰি চেঞ্জ কৰিব বিচাৰে, সলনি কৰিব বিচাৰে, তেওঁলোকে কিন্তু ভাল ফল পাব। মই আপোনালোকে কৈছোঁৱে, অতিৰিক্ত বিজনেছৰ ক্ষেত্ৰত ৰিস্ক লোৱা কিন্তু নাযাব, ৰিস্ক নল'ব। কিন্তু পৰিয়ালৰ ক্ষেত্ৰত, ৰিলেটিভৰ ক্ষেত্ৰত বহুতো সমস্যা আহি পৰে, বহুতো ধৰণৰ সমস্যাত পৰিবলগীয়া হয়। লোকে কিন্তু পৰিয়ালৰ ক্ষেত্ৰত ভাল ফল পাব। বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত ফেমিলিৰ ফালৰ পৰা চাবলৈ গ'লে বহুতো ক্ষতি আহিবলগীয়া হয়।
বহুত ক্ষতি হৈছে ফেমিলিৰ কাৰণে, কিন্তু তেনেকুৱা নহয়। আমি ফেমিলিৰ কাৰণে জীৱনটো কটাবলগীয়া হয়। বহুত জাতক জাতিকাসকল ফেমিলিৰ কাৰণে ডিষ্টাৰ্বৰ প্ৰব্লেম, নিজৰ মানুহৰ শত্ৰুতাৰ কাৰণে আজি আপোনালোকৰ জীৱনত ইমান দুখ, বহুত কষ্ট, এইটো কিন্তু আপোনালোকে পাই আছে। হয়, নিজৰ ঘৰৰ ফেমিলিৰ মানুহে বা নিজৰ মানুহে যদি আপোনালোকক শত্ৰুতা নকৰিলে হয়, তেনেহ'লে আপোনাৰ জীৱনটো ধুনীয়া ৰঙীন হ'ল হয়, নিজে আপুনি উপলব্ধি কৰে। কিন্তু আপুনি শত্ৰুৰ পৰাও ছেফ থাকিব লাগিব। তাই অপশ্যন শত্ৰুৰ পৰা ছেফ থাকিব লাগিব। কৰ্মৰ ক্ষেত্ৰত বৃষ ৰাশিৰ জাতক জাতিকাসকল চাকৰিৰ ক্ষেত্ৰত খুব বহুতেই বেছি ভাল। প্ৰিয় দৰ্শক, এইবাৰ জানো আহকচোন স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহটো সাধাৰণভাৱে কেনেদৰে পাৰ হ'ব। কিছুমান ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। পেটৰ সমস্যা, কিডনী ৰিলেটেড প্ৰব্লেম সমস্যাও আহিব পাৰে। সেয়েহে খাদ্যৰ প্ৰতি যত্ন লওক, নিয়মিতভাৱে ব্যায়াম কৰক। আপোনালোকৰ শুভ সংখ্যা এপ্ৰিল মাহটোত বৃষ ৰাশিৰ বাবে শুভ ৰং হৈছে সেউজীয়া আৰু বগা। শুভ সংখ্যা হৈছে 5 আৰু 6। এই ৰংবোৰ ব্যৱহাৰ কৰিলে ভাগ্যই আপোনালোকক সহায় কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত নিয়মিতভাৱে আপোনালোকে এক্সাৰচাইজ কৰিব। প্ৰিয় দৰ্শক, এইবাৰ আমি জানি লওঁ আহকচোন প্ৰেম আৰু ব্যৱহাৰ জীৱনৰ ক্ষেত্ৰত। প্ৰেম জীৱনৰ ক্ষেত্ৰত এপ্ৰিল মাহটো যথেষ্ট ৰোমাঞ্চৰ মাহ হ'ব। যিসকল বৃষ ৰাশি মানুহ এতিয়াও অবিবাহিত আছে, তেওঁলোকৰ বাবে জীৱনত নতুন প্ৰেম আহিব পাৰে। এটা বিশেষ মানুহৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা আছে। যিসকল ৰিলেশ্যনশ্বিপত আছে এতিয়ালৈ, তেওঁলোকৰ মাজত বুজাবুজি আগতকৈ বাঢ়িব। কিন্তু এপ্ৰিল মাহটোৰ মাজভাগত সৰু সুৰা ভুল বুজাবুজি হোৱাৰো সম্ভাৱনা চান্স দেখা পোৱা যাব পাৰে। সেয়েহে খং ৰাগ অলপ কমাব, ধৈৰ্য ধৰিব। যিসকল বিবাহিত জীৱন আছে, তেওঁলোকৰ প্ৰব্লেম একো নাথাকে। জীৱনত আহিব শান্তি, নিজে আপুনি গম পাব। ভাল, সকলো ফালৰ বাবে ভাল দেখা পোৱা যাব। ব্যৱসায়ৰ ক্ষেত্ৰত, কৰ্মৰ ক্ষেত্ৰত, নতুন চাকৰিৰ ক্ষেত্ৰত, মুঠতে সকলো ফালৰ পৰাই ভাল। কিন্তু বিজনেছ কৰাৰ আগতে অলপ মাৰ্কেটখন চাই ল'ব। ডাঙৰ ৰিস্ক এটা লোৱাৰ আগতে বিবেক বিবেচনা লৈ আপোনালোকে নিজকে অলপ চাইলেণ্টলি ভালদৰে ভাবি চিন্তি লৈ এটা ডাঙৰ ব্যৱসায় কৰাত আগবাঢ়িব। শিক্ষাৰ ক্ষেত্ৰত যিসকলে MBA কৰিম বুলি ভাবি আছে, মেনেজমেণ্টৰ ক্ষেত্ৰত তেওঁলোকে ছাপৰ্ট পাব। AI এনিমেশ্যন, গ্ৰাফিক ডিজাইন, তেওঁলোকৰ ক্ষেত্ৰত অলপমান চেঞ্জ হ'ব। বিবাহিত জীৱনৰ ক্ষেত্ৰত বহুত বেছি ভাল। লাভ মেৰেজৰ ক্ষেত্ৰতো এটা পজিটিভ ভাইবছ থাকিব। যিসকল লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত, বৈবাহিক লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত, বিবাহৰ ক্ষেত্ৰত মানে বাধা আহি আছিলে, মই 100% দি কৈছোঁ, এই এপ্ৰিল মাহত আপোনালোকৰ সেয়া বাধা আঁতৰি যাব। 100% পজিটিভ ভাইবছ লৈ পজিটিভ ৰিজাল্ট পাব। অলপ ৰিলেক্স হৈ থাকিব। ইমান কিয় চিন্তা কৰে, ইমান জেদ নকৰিব। ঠাণ্ডা মগজুৰে ডিচিশ্যন লওক। কাৰোবাক দেখাবৰ কাৰণে একো নাই, এনচাৰ দিবৰ কাৰণেও একো দৰকাৰ নাই। আপোনালোকৰ নিজৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত ইমান ডাঙৰকৈ এটা চাউণ্ড আহিব। বেলেগ মানুহে অট'মেটিক আপোনাৰ বিষয়ে জানিব। চাইলেণ্ট থাকক, লগতে কৰ্ম কৰি যাওক, বেছি ইমান চিন্তা নকৰিব। সকলো মানুহৰে মনটো একে নাথাকে। মই যেনেকৈ ভাবি কেনে আপোনালোকক কৈছোঁ, আপুনি যেনেকৈ ভাবিব, মই যেনেকৈ ভাবিম, আৰু এজন মানুহে ছেম একেটাই কথা ভাবিব, এইটোতো হ'ব নোৱাৰে। কথা ভাবা, চিন্তা সঠিক পথ লৈ আগবাঢ়ি যাওক। চিন্তা চৰ্চাবিলাক চেঞ্জ কৰি সলাই লওক, প্ৰচেষ্টা চলাওক। বৃষ ৰাশিৰ আৰ্থিক উন্নতি আছে। নিয়ম মানি চলি কৰ্ম কৰক, অট'মেটিক ফল পাব। প্ৰিয় দৰ্শক, তেনেহ'লে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। প্ৰতিদিনে এনেদৰে নতুন ৰাশিফল ভিডিঅ' পাবলৈ আমাৰ লগত জড়িত হৈ থাকিব। প্ৰিয় দৰ্শক, তেনেহ'লে এই এপ্ৰিল মাহটো আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক,
তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। ধন্যবাদ। ওম নমঃ শিৱায়।